মাজনীহঁতেও মানে কুলাখন নিচি দিবা লাগি খবৰ নাপায় মই আনবাৰ যাব লাগিব তেতিয়াহে তাৰমানে দিব আৰু এইও বস্তু দি ফেলা পাহৰি যায় কিবা কৰি আছে আকৌ কুলাখন আকে নি ফেলা বেয়া কৰি দিলা ভাঙি দিলা এই কেৰাহীটো বহি থৈ পেলাই ক'ত গেলে অ মা নাই ৰ'ব মই ইয়াতে আছো কুলাখন কোনে নিছিল ঘৰত পাইছিলে নে নাই নাই মা মোৰ দেখোন মনতে পৰা নাই কোনে নিছিল নো কোনে নিছিল ঘৰৰ বস্তু কোনে ক'ত লৈ যায় গমে নাপাহে চাইছো কুলাখন ভাঙি পেলাই কি কৰিলা অ মা মই সঁচাই গম পোৱা নাছিলো কোনে নিছি আৰু কোনেনো বেয়া কৰিলা কুলাখন কুলাখন বৰ বেয়াকে ভাঙিলা ঐ এবাৰ পৰা মানুহক বস্তু দিলি অলপ মনত ৰাখবি যাই তই মোৰ লগত থিয় হৈ থাকিবা নাগে কেৰাহীত যি বহি থৈছা চাগে আৰু বাপেকা বস্তু ভাতটো হয়ে নাই ইমান দেৰি হ'ল তিহকে খাওঁ ৰ অলপমান পেটটোকে ঠাণ্ডা কৰিব মোক যে ভাতকেইটা টাইমত দিবা লাগে একো ক'বা নোৱাৰি কি যে কাম কৰি থাকে ঘৰখনত আমাৰ ঘৰততো ইমান কামো নাই আৰু মইতো পাৰাখিনি কৰোৱে তাতে তাই ভাতকেইটা বনাওঁতে 12 বাজি যায় কি যে হ'ব নহয় চাই থাকিবাও নহয় নকবাও নহয় এনেকুৱা হৈছে মোৰ মা কি হ'ল মা কথা এটা আছিল দেউতা দেখোন আৰু দুপৰীয়া এতিয়া ভাত খাবলৈ ঘৰত নাহে আৰু পুৱাৰে ভাত কেইটামান আছে এতিয়া আৰু নবনাৱে নেকি মা আৰু মোৰ জিভা কোলাবয়ে হা কি কলি তই মোক ঠাণ্ডা ভাত খুৱাবা আহিছা মোৰ লিগিয়াটো তই মূৰ খালিয়ে ইকিয়া জানো সময়ত ভাত পানী নিদি তই তাৰ মূৰটো খালি এতিয়া মোৰ মূৰটো খাবা আহিছা তই ভালে ভালে ভাত বনাও মই ঠাণ্ডা ভাত খোৱাত নাই মোক গৰম ভাত লাগব এনে আছা তই ৰাতিপুৱাৰ কি কাম কৰি আছা নহয় মা মানে মই খুদবাই আহিছিলো ভাত বনাম বাৰু তোক লাগি ভাত বনাবা নাংগে অকল মুজখা বনালিয়ে হ'ল আৰু উহা চাউল আছে নহয় হেকে বনাবি মা ভাতকেইটা হাঁহৰ লিগিয়ে থৈ দিওঁ নেকি কি একবাৰ ক'লে বুজি নাপা হ'ব দিয়ক মা মই ভাত বনাম আপোনালৈ গৰম ভাত খাই পেটিত গৰম ভাত খুৱাই আছো ৰ একোতো এটা ইনকাম কৰা নাই আনি দিছো খাইছি বেলেগতো নাই গৰম ভাত খাই তাই গৰম ভাত খুৱাম মই চিনি পোৱা নাই জবা এইখন ঘৰৰ পে কেতিয়া যে ওলাই যাব সেইটোহে মই চাই আছো এই কিংকে শিক্ষা দিবা লাগব তেতিয়া মাকৰ ঘৰলৈ দাৱৰি থাকিব কি কথা কৈছে মই তেওঁক সময়ত ভাত দিয়া নাছিলো আৰু তেওঁ চাকৰি পোৱাৰ পিছতে আমি ক'ত কেইদিন ভাড়া ঘৰত থাকিলো আৰু তেওঁক মই হাঁহৰ মাংস খাবলৈ মানা কৰিছিলো জণ্ডিছ বেমাৰ হৈ থাকিলে হাঁহৰ মাংস খাব নালাগে কিন্তু মোৰ কথা অকণমানো নুশুনিলা এই হাঁহৰ মাংস খোৱাৰ পিছতে তেওঁৰ জণ্ডিছ বেমাৰটো বেছি হ'ল আৰু অকালতে মোক বিধৱা কৰি হৈ গ'ল এই কপালৰ সেন্দুৰকণ নাই কাৰণে আজি কিমানৰ পৰা কিমান কথা শুনো আপুনি ক'ত বুজি পাব ছোৱালীটোৰ ঘৰত যি মই ইমান দিনৰ মূৰত আহিলোঁ মই এই টমটমখনক ক'লোৱে বোলো বলচোনে বোপাই অলপ আগুৱাই লৈ ব'ল নাই আজিকালি চেঙেৰা ল'ৰা নহয় ক'ত আৰু এই বুঢ়া মানুহৰ কথা শুনিব নাই আগুৱাই নাহিল এতিয়া ৰাস্তাৰ পৰা আহি খোজকাঢ়ি আহি থাকিব লগা হৈছে মাইনাই ভাল পোৱা চব বস্তুৱে লৈ আহিছোঁ আকৌ বজাৰত বকলি ফুলো পালোঁ এইকেইটাও লৈ আহিছোঁ তাই আগতে ভাজি কম খান খাই ভাল পাইছিলে আজি তাইক এয়া ফুলকে বনাবা দিম তাই একে খুব ভাল পাব মোক এই জৱাইটো ঢুকোৱাৰ পাছতে তাইলে বেয়া লগা হ'ল মোক কি যি হ'ব দেউতাকেতো তাইক ঘৰলৈ নিম বুলি কৈছিল কিন্তু ঘৰলৈ আৰু ক'ত নিবি চায়ে থাকোঁ দে চেহাও নাই নহয় গৰমে লাগিল
অলপ ভাগাটো জিৰা পালোঁ দেখি ভালে লাগিল দে এতিয়া যাই থকাহে কথা মই খবৰ দিন আহিলোঁ কাৰণে তাই আকৌ ঘৰত বেয়া পৰি নেকি নাহাই দে তাই বেয়া নাপৰি মই হঠাতে ওলালি তাই একে খুব ভাল পাব তই ঢুকোৱাৰ পিছতে তাইতো আমাৰ ঘৰত যাবাই নেদাহল কি যে হ'ব নহয় দে ভগৱানে যি কৰে আৰু ভগৱানৰ ওপৰতে এৰি দিছোঁ ইমান দিনৰ মূৰত চিয়াদৰ ঘৰখন দেখা পালোঁ মনটো একে বৰ ভাল লাগছে এতিয়া তাই ঘৰত থাকিলিয়ে হ'ল আৰু মাজনী মাজনী আপুনি ইমান দেৰিকৈ আহিল যে এই অলপ দেৰিয়ে হ'ল এই টমটমখনক ক'লোৱে অলপ আগবাঢ়ি লৈ আছোন বুলি নাই মোৰ কথা নুশুনিলা সেইকাৰণে অলপ খোজকাঢ়োঁতে দেৰিয়ে হ'ল আহক ভিতৰত আহক মাজনীটো আছে আছে আহক বহক মাজনী কি কৰি আছে এই সেইটো ৰুমত শুই আছে নেকি শুইহে আছে নেকি এই ময়ে ভাতকেইটা বনালো বসো বিয়ানী এগুলা কিহৰ ফুল লৈ আহিছা বিয়নী বক ফুল বিয়নী আমাৰ মাইনাই খাই খুব ভাল পায় কিয় তাই এটা আনি নাখায় নেকি বক ফুল কি বা বক ফুল আমাৰ ইয়াতে নাইয়ে আমি পিছে খাইও পোৱা নাই দে বিয়নী পিছে বচোন মই তাইক মাতি দেও বক ফুল মাইনে এটা খাই পোৱা নাই আগতে তাই কিমান পকৰি বনি খালা বক ফুল পালি তাক একোৱে নালাগিছিল ভাতৰ লগত দালি বক ফুল ভাজা তাই যে কিমান ভাত খাইছিল ভালে আছা সুমা তই ইমান দিনে মোৰ খবৰ কিয় লোৱা নাছিলি মা তোৰ খবৰ ল'বা লাগি মই সদায় আহোঁ বুলি ভাবোঁ কিন্তু আকৌ জানাই দেখোন দেউতাৰ আৰু বেমাৰ হৈ আছে নহয় সেইকাৰণেহে আহিব পৰা নাছিলোঁ বাকীটো তই এজনী ভালে আছা আছোঁ দে মা মাজনী কি ভাবা ধৰিলি আকৌ তই নাই একো ভাবা নাই মা মই ভাত বনোৱা হৈছিয়ে তই ভাতকেইটাই খাবি কিন্তু মা তইতো ঠাণ্ডা ভাত খালে একো আপত্তি নাই নাই দে কিন্তু ভাত দেখোন বিয়নে বনাওঁ বুলিহে ক'লা অলপ আগত নহয় মাই বনোৱা মই বনোৱা একে কথা দেচোন বাৰু মই শুইহে আছিলোঁ মই আকৌ চিন্তাই কৰিলোঁ বিয়নী আকৌ কৈছে তই বোলে শুই আছা মই আকৌ কৈছোঁ তাই জানো শুইয়ে আছে দে হ'ব দে মোৰ ঠাণ্ডা ভাত খালি একো আপত্তি নাই কেৱল অলপ আহাৰহে দেৰি হ'ল একো নহয় দে মা দেউতাই ৰাতিপুৱা মাছ কেইটামান আনি দিছিল মই মাছেৰে ভাত বনাইছোঁ আৰু তোৰ ভাগ্যই ভাল মাছেৰে ভাত খাই কিনে যাব পাৰিবি হ'ব দে কিন্তু মই আজি আকৌ থাকিম বুলিহে ভাবিছিলোঁ মই দেউতাক কৈছোঁৱে কোনো চিয়া এটাই তাইৰ ঘৰতে যাই যদি মই এক ৰাতি থাকি নাহোঁ মই কিহৰ মা সেইকাৰণে থাকিম বুলিয়ে ভাবি আহিছোঁ আজি মই ভালে কৈছা দে মা কিন্তু দেউতাৰ আকৌ শাস্তি হ'ব নেকি তই যাবিয়ে দে আকৌ বেলেগ এদিন আহিবি দেউতাৰে এনে একো অসুবিধা নহ'ল হয় হ'ব দে বেছি মই বাৰু যামেই তইতো সুখত আছা মাজনী আছোঁ মা হ'ব দেচোন তই এইকেইটা বাদ দি মই তোৰ কাৰণে চাহ বনাওঁ তই মুখ হাতখিনি ধুই ল'বি ব'ল হ'ব ব'ল ইমান ভাগৰ লাগি আছিল মা তই এযোৰে পিন্ধিলোঁ হ'ব দে শুনছোঁ আইজনী তোৰ এই বগা সাজযোৰ খুলি তই বেলেগ কাপোৰ পিন্ধা নহয়নে তোক দেখি একদমেই ভাল লগা নাই মোৰ মা তই দুখ কৰিব নালাগে দে আৰু এয়া প্ৰকৃতিৰ নিয়ম আৰু মই ঘৰৰ বিপৰীতে যাব নোৱাৰোঁ নহয়
আৰু এই দোকানো ক'ত এবছৰেই হোৱা নাই হ'লেও মাজনী তোৰ এই বগা সাজযোৰ দেখি মোৰ মনটো বৰ বেয়া লাগছে হওক তাতে যদি চাদৰ দুটা ৰঙা ফুলো থাকিল হয় তেতিয়াও মনটো ভাল লাগিল হয় উকাজি উকায়ে মা তই এইবিলাক কথা চিন্তা কৰি থাকিবলৈ নালগে দে যাৰ কপালত যি লিখা আছে মোৰ কপালত এয়ে লিখা আছিল আৰু তেওঁ ঢুকুৱাৰ দিনাৰ পৰাই মোৰ জীৱনৰ ৰংবোৰ উচৰ্গা কৰি দিছোঁ মা আৰু আৰু মোৰ চাহ হ'ল তই কাপোৰখিনি খুলি ল মোৰ চাগে চাহ হ'ল মই চাহ তোৰ কাৰণে লৈ আহোঁ কিবা এটাতো কথা আছেই নিশ্চয় নহ'লে মাইনাইতো এনেকুৱা নকৰে কি কথা নে পিয়নিহঁতে অত্যাচাৰ কৰিছে নাই নাই পিয়নি মানুহটো এনেকুৱা নহয় মানুহৰ কথা ধৰিবও নোৱাৰি যদি তাইক অত্যাচাৰ কৰি আছে আৰু যদি মাজনী আমাক কোৱা নাই 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 মাজনী তেনেকুৱা ছোৱালী নহয় তাই কিবা এটা হ'লে মোক ক'লাই হয় নাই দে তাই কিবা জানো হৈ আছে হয়তো জবাই লাগিও মনত পৰিব পাৰি সেইকাৰণে তাই মনটো বেয়া কৰি থাকিব পাৰি একো নাই দে মইহে কিবা চিন্তা কৰি আছোঁ মাজনী তই নপঢ়া কিয়া হ'ব দে মা মই অকণমান দেৰিকৈ খাম হ'লেও আইজনী ভাতকেইটা খাই লওঁ সোনকালকৈ আৰু শহুৰেও নাহি নহয় এতিয়া মানে দেউতাৰে তই আমাৰ লগতে খা নে কি হ'ব দে বিয়নী তাই এনেও সদায় পিছতে খায় খাব দে আপুনি খাওক অঁ পিছতে খাই নেকি মা মই পাকঘৰতে আছোঁ কিবা লাগিলে কবি বিয়নী ভাতকেইটা খাই যে ইমান ভাল লাগিল তাতে আকৌ মাছৰ জোলখন খাইটো আৰুৱে ভাল লাগছে মাছৰ জোলখন পিছে মই বনোৱা নাছিলোঁ মই দেখোন মানে মাছকিহঁতৰ কিবা নিখিজা নিখিজা যেনহে পালোঁ অঁ মোৰ পিছেও ইচ্ছিয়ে বিয়নীয়ে বা কিয় পালি এনেকুৱা নাজানো আৰু মাছৰে ভুল নে ৰান্ধনীৰহে ভুল মই পিছে যায়ে থাকিম ইতা বেছি দেৰিও নকৰোঁ দে আৰু ছোৱালীয়ে থাকবা কোৱা নাই নেকি নাই থাকবা কৈছি হ'লেও আৰু নাখো দে অঁ যাবা খুজিছা যদি যা ঘৰতো শাস্তি কিজানি ঘৰতো অলপ শাস্তি সেইকাৰণে আৰু যাওঁ বুলিয়ে ভাবিছোঁ দে গাড়ীটো নাই মাইনাক মাতি দিলি ভাল আছিলা মই আকৌ যাই থাকোঁ আকৌ গাড়ী নাপাব পাৰোঁ নাই ঠিক নাই ভালে চিন্তা কৰিছা ৰ মই তাইক মাতি দিওঁ বোৱাৰী বোৱাৰী মা যাবা ওলাইছি মা মই বাচন ধুই আছিলোঁ মই যাই থাকোঁ দে তই যাবই আনিলি মাজনী ঘৰডোখৰ এইকেইদিন একো কামো নাই বহুত নহ'লি ঘৰ যে দুদিনমান থাকি আহিবি ঘৰলৈ মা বিয়নী এই দুদিনমান কাৰণে লৈ যাওঁ নে কি ক মা নাযাওঁ দে মাকো অকলে ঘৰত থাকিব লাগে নহয় হয় নেকি দে পিছে তোক আৰু বেছি জোৰ নকৰোঁ এটা কাম কৰিবি এইবাৰ যাওঁতে নহ'লে বিয়নীকো লৈ যাবি নে কি বিয়নী যাব পিছে ব'ল মোক আগবঢ়াই থৈ আহিবি ব'লক বিয়নী শুন বিয়নীয়ে যদি তোক কিবা কৰিছি তই মোক কৈ দিবি আৰু এটা কাম কৰি ফোন কৰোঁতে কৈ দিবি তই মই তোক বাৰু ফোন কৰিম নাই মা একো কৰা নাই তই ভালকৈ থাকিবি যা তোক এৰি যাব বহুত বেয়া লাগছে আইজনী দে মই যাওঁ দে তই থাকবি ইমান টাইম মাৰে লগত কি কথা পাতি আছিলি নিশ্চয় মাৰে কিছুমান কুবুদ্ধিগিলাক দি থৈ গেল হয়নে নহয় মই কি শুনা নাই বুলি ভাবছা চব শুনি আছোঁ মই নাই মা একো কোৱা নাই মোক ভালকৈহে থাকিবলৈ দিছে ভালকৈ থাকিব দিছে তোৰ মায়েৰ কথা মোৰ জানা আছে গম পাইছা যা এতিয়া কথা নাজানো বুলি ভাবিছি
এই বুঢ়ীও কম বস্তু নহয় কি কৰবা বা আহিছিলে আজি ঘৰত কিজানি বহুত দিন মাছে ভাতে খাব পৰা নাছিল তাৰে জুতি ল'বা আহিছে ভিক্ষাৰী জাত হয়তো ইয়াকে নাৰী বুলি কয় কাৰণ মা যিমান দুখ থাকিলেও এজনী মহিলা নিজৰ দুখবোৰ সদায় লুকাই ৰাখিবই বিচাৰে নমস্কাৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ আগৰ ভিডিঅ'ত কমেণ্ট কৰা সকলৰ নাম আমি কৈ দিম বুলি কৈছিলোঁ সেয়েহে এতিয়া নামবোৰ ক'বলৈ ধৰিছোঁ সাগৰিকা ডেকা মুনমি বেগম প্ৰণামী দাস আজুদুল অসম বাবু দাস সুমি বেগম জয়দীপ ৰিংকু বৰা প্ৰীতি দাস ৰাজু বৰ্মন কৰিশ্মা দাস বঞ্জিতা বৰ্মন নন্দেশ্বৰ ডেকা ইয়াসমিন বেগম টুটুমণি ৰাজবংশী কিশোৰ ডেকা ৰিণু বৰুৱা জিতেন বেজবৰুৱা লক্ষয় কাশ্যপ দুলাল ডেকা দেৱাশিষ শইকীয়া হিয়াচি কভাৰ চং ভিডিঅ' ৰিয়া ফুয়ান দীপজ্যোতি এণ্টাৰটেইনমেণ্ট কৰিশ্মা দীপক ৰয় আছামিজ গাৰ্ল জেছমিন চুলতানা মাটু ৰয় কস্তুৰী মহন্ত প্ৰিয়ংকা বৰা জুৰি নাথ তুলিকা ভৰালী জ্যোৎস্না নেওগ আৰমান বিকাশ ঠাকুৰীয়া নিশান্ত সোণালী দাস জেছমিন বেগম লক্ষ্য ওঝা দীপামণি ঠাকুৰীয়া দীপাংকৰ গগৈ জিতেন বেজবৰুৱা সাগৰিকা দেৱনাথ ডিম্পীমণি শইকীয়া কস্তুৰী মহন্ত নাজৰিমা বেগম বনজিত বৰ্মন দুবাৰ কমেণ্ট কৰিছে কৰিশ্মা দত্ত অতুল ডেকা নন্দেশ্বৰ ডেকা গীতাঞ্জলি তালুকদাৰ তাৰপিছত নাৰ্চন্ত জুৰি নাথ ৰেণু বৰা কুমুদ শৰ্মা তুস্মিতা টিনা ডেকা নিকিতা গগৈ ৰূপালী কলিতা নৱনাথ জ্যোৎস্না দাস তাৰপিছত তুলিকা ভৰালী কৰিশ্মা বড়ো এইখিনিয়ে গতিকে আপুনিও কমেণ্ট কৰক আপোনাৰ নামো আমি দি দিম ধন্যবাদ বাই বাই